900 বছৰ পুৰণি অথচ এতিয়াও আইনাৰ দৰে জিলিকি থকা এই বিশাল নন্দী মূৰ্তিটোতে দেখিছে ই ইমান দৃষ্টিনন্দন যে মই এতিয়ালৈকে এনে সুন্দৰ কাৰুকাৰ্য খচিত নন্দী মূৰ্তি দেখা নাই। এটি মাত্ৰ চফ ষ্টোনত বনোৱা এই সুন্দৰ নন্দী মূৰ্তি এযোৰ আছে কৰ্ণাটকৰ হয়শালেশ্বৰ মন্দিৰত। হয়শালেশ্বৰ এটা যমজ মন্দিৰ, মানে দুটা শিৱলিংগ আছে, সেয়েহে ইয়াৰ সন্মুখত দুটা নন্দী মণ্ডপ আছে। শিল্পীসকলে কঠিন শিলৰ মূৰ্তিটো জীৱন্ত ৰূপ দিছে। নন্দীৰ কাণ দুখন সামান্য থিয় হৈ আছে আৰু চকু দুটা অতি গভীৰ আৰু ভক্তিভাৱেৰে পূৰ্ণ, যেন ভগৱান শিৱৰ ধ্যানত মগ্ন। নন্দীৰ ডিঙিত বহুতৰপীয়া ঘণ্টা আৰু মণিৰ মালা। পিঠিত থকা আসনখনত ফুলপাত আৰু জ্যামিতিক নক্সাৰ ইমান সূক্ষ্ম কাম দেখিলে কাপোৰত কৰা এম্ব্ৰইডাৰী যেন লাগে। ভাৰতীয় প্ৰাচীন ভাস্কৰ্য শিল্পৰ এক অন্যতম শ্ৰেষ্ঠ নিদৰ্শন। আচলতে গোটেই হয়শালেশ্বৰ মন্দিৰটোৱেই দ্বাদশ শতিকাৰ ভাৰতীয় স্থাপত্যকলাৰ এক অনুপম আৰু বিস্ময়কৰ নিদৰ্শন। বিভিন্ন সময়ত খিলজী আৰু তুগলকৰ আক্ৰমণৰ বাবে মন্দিৰৰ শিখৰসমূহ সম্পূৰ্ণ নহ'ল বাবে ইয়াক অসমাপ্ত মন্দিৰ বুলিও কোৱা হয়, যদিও ইয়াৰ দেৱালৰ অপূৰ্ব শিল্পকৰ্মই আজিও বিশ্ব পৰ্যটকক মোহিত কৰি ৰাখিছে।